Hello and welcome to Exam Sastras. Today we'll discuss about the current affairs from 17th to 18th of January 2026. So let's start the session without any further delay. So the first topic is about India to host the 18th BRICS Summit. 18 সংখ্যক ব্ৰিক্সৰ সামিট ইণ্ডিয়াই হোষ্ট কৰিব গৈ আছে 2026 চনত তাৰে ৰিলেটেড এটা নিউজ আহিছিলে যে আমাৰ যিগৰাকী এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্টাৰ আছে এছ জয়শংকৰ he formally launched the India's BRICS 2026 chairship by unveiling the official logo, theme and website. তো আমাৰ 2026 চনত যেটো মানে ইণ্ডিয়াই চেয়াৰশ্বিপটো ইণ্ডিয়াই পাইছে ঠিক আছে সেইকাৰণে এছ জয়শংকৰে কি কৰিলে অফিচিয়েলি এইটো লঞ্চ কৰিছে আৰু লগতে যিটো আমাৰ এইবাৰ ব্ৰিক্সৰ যোনটো লগো আছে যিটো থিম আছে আৰু লগতে ৱেবছাইট আছে গোটেইখিনি বস্তু একে সময়তে লঞ্চ কৰা গৈছিলে তাৰ ৰিলেটেড এটা নিউজ আহিছিলে যিটো ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হয় কাৰণ দিছ মাৰ্কছ ইণ্ডিয়াছ ফাৰ্ষ্ট ব্ৰিক্স লিডাৰশ্বিপ ইন ইটছ এক্সপাণ্ডেড 10 নেশ্যন কনফিগাৰেশ্যন তো ইনিচিয়েলি কেইখন নেশ্যন আছিলে তাৰ পৰৱৰ্তী পৰ্যায়ত কেইখন নেশ্যন আছিলে আৰু 2024 চনত কোন নেশ্যন কোন ৰাষ্ট্ৰ ইয়াৰ লগত জড়িত হ'ল টোটেল 10খন নেশ্যন কনফিগাৰেশ্যনত মানে যেতিয়া 10খন হৈ গ'ল মানে 10জনীয়া পৰিয়ালৰ নিচিনা ঠিক আছে তো এইবাৰ ইণ্ডিয়াৰ সেই ইমানকেইখন কাণ্ট্ৰিজ যেতিয়া সংলগ্ন হ'ল তাৰ পাছত এইবাৰ প্ৰথমবাৰ ইণ্ডিয়াই ব্ৰিক্স লিডাৰশ্বিপটো লাইক ফাৰ্ষ্ট টাইমৰ কাৰণে এক্সপিৰিয়েঞ্চ কৰিব গৈ আছে চ' দ্য 18th ব্ৰিক্স সামিট থিম ইজ বিল্ডিং ফৰ ৰেজিলিয়েঞ্চ ইনোভেশ্যন কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি RICS ঠিক আছে প্ৰায়ে সোধে যে থিমটো কি আছিল বুলি বেলেগ অলপ চেঞ্জ কৰি দিব চ' বিল্ডিং ফৰ ৰেজিলিয়েঞ্চ ইনোভেশ্যন কোঅপাৰেশ্যন এণ্ড ছাষ্টেইনেবিলিটি RICS এনেকৈ মনত ৰাখিলেই হ'ল তেতিয়াহ'লে ফুল ফৰ্মটো মনত ৰাখি যাব দুবাৰ এইটো পঢ়ি দিলে হ'ল চ' ব্ৰিক্সৰ কথা আমি সকলোৱে জানো তথাপিও আগতেও ডিছকাশ্যন কৰিছোঁ বাট ব্ৰিক্স কি হয় ব্ৰিক্স ইজ এন ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন অফ এমাৰ্জিং ইকনমিজ বিশ্বত যিমান উঠি অহা অৰ্থনীতি আছে যিবোৰ ডেভেলপিং নেশ্যনছ আছে সেই এমাৰ্জিং ইকনমিজৰ কেইবাখনো এমাৰ্জিং ইকনমিজ একেলগে মিলি পেলাই এটা ইণ্টাৰ গভৰ্ণমেণ্টেল অৰ্গেনাইজেশ্যন ফৰ্ম কৰিছিলে আৰু এই অৰ্গেনাইজেশ্যনটোৰ নাম কি হয় ব্ৰিক্স হয় ডেট ছিক্স টু ক্ৰিয়েট এ মোৰ মাল্টিপ'লাৰ গ্ল'বেল অৰ্ডাৰ মোৰ মাল্টিপ'লাৰ গ্ল'বেল অৰ্ডাৰ মানে বহুদেশীয় যি বিশ্বৰ ৰাজনীতি বা গ্ল'বেল অৰ্ডাৰ যোনটো আছে সেইটো সৃষ্টি কৰিবৰ কাৰণে ব্ৰিক্সৰ নিচিনা ইনষ্টিটিউশ্যনৰ খুবেই প্ৰয়োজনীয়তা আছে কাৰণ এটা সময়ত আমি গম পাইছোঁ ক'ল্ড ৱাৰ ফেজতো আমি বাইপ'লাৰ গ্ল'বেল অৰ্ডাৰ দেখা পাইছিলোঁ দুই পক্ষ আছিলে ঠিক আছে তাৰ পৰৱৰ্তী পৰ্যায়তো চাইনা US নিচিনা কাণ্ট্ৰিজৰ ডমিনেঞ্চ আমি দেখিবলৈ পাইছোঁ আফটাৰ 2000 বৰ্তমান প্ৰায় 2020 মানলৈকে এতিয়া কি হৈছে ইণ্ডিয়াই সদায় কি বিচাৰে ইণ্ডিয়াই মাল্টিপ'লাৰ গ্ল'বেল অৰ্ডাৰ বিচাৰে য'ত এখন বা দুখন ৰাষ্ট্ৰ নহয় বহুকেইখন ৰাষ্ট্ৰই যাতে বিভিন্ন ক্ষেত্ৰত প্ৰস্পাৰ কৰিব পাৰে আৰু গ্ল'বেল অৰ্ডাৰটো যাতে ঠিক আছে বিশ্বৰ যিটো ৰাজনীতি সেইটো যাতে দুখন দেশৰ হাততে যাতে সীমাবদ্ধ নাথাকে ইণ্ডিয়াই সেইটো বিচাৰে আৰু সেই ক্ষেত্ৰত ব্ৰিক্সৰ নিচিনা অৰ্গেনাইজেশ্যন ফৰ্ম কৰাটো আচলতে ইয়াৰ এটা গুৰুত্বপূৰ্ণ এই ক্ষেত্ৰত এটা ষ্টেপ বুলি ক'ব লাগিব চ' অবজেক্টিভ কি হয় ইট এইমছ টু কাউণ্টাৰ বেলেঞ্চ দ্য ইনফ্লুৱেঞ্চ অফ G7 and Western countries and to advocate for reforms in global financial institutions. দুটা কথা আছে এটা কথা হৈ গ'ল কি G7 কাণ্ট্ৰিজ যোনবোৰ আছে বা ৱেষ্টাৰ্ণ কাণ্ট্ৰিজৰ আমি প্ৰায়ে দেখা পাওঁ যে গ্ল'বেলি তেওঁলোকৰ ইনফ্লুৱেঞ্চটো বেছি হয় ঠিক আছে গ্ল'বেল পলিটিক্সত গ্ল'বেল অৰ্ডাৰত ৱেষ্টাৰ্ণ নেশ্যনছবোৰৰ যিটো ইম্পৰ্টেঞ্চ আছে যিটো ইনফ্লুৱেঞ্চ আছে সেইটো বেছি হয় তো সেইটোক কাউণ্টাৰ কৰিবৰ কাৰণে কেইবাখনো এমাৰ্জিং ইকনমিয়ে মিলি 2009 চনত এই অৰ্গেনাইজেশ্যনটোৰ জন্ম দিছিলে ছেকেণ্ড কথা যিমানবোৰ ফিনেন্সিয়েল ইনষ্টিটিউশ্যনছ আছে ৱৰ্ল্ডৰ গ্ল'বেল ফিনেন্সিয়েল ইনষ্টিটিউশ্যনছ লাইক IMF হওক ঠিক আছে ক'ৰবাত গৈ ৱৰ্ল্ড বেংক হওক তো তাত যদি চাবলৈ যাওঁ তো ৱেষ্টৰ ইনফ্লুৱেঞ্চটো বেছি চলে মানে পশ্চিমীয়া দেশসমূহৰ প্ৰভাৱটো সেই অৰ্গেনাইজেশ্যন ইনষ্টিটিউশ্যনসমূহৰ ক্ষেত্ৰত বেছি হয় গতিকে এই গ্ল'বেল ফিনেন্সিয়েল ইনষ্টিটিউশ্যনছৰ ক্ষেত্ৰত যাতে এটা নতুন ডিৰেকশ্যন আহিব পাৰে সেই IMF বা ৱৰ্ল্ড বেংকৰ ওপৰত যাতে আমি ডিপেণ্ডেণ্ট হ'ব নালাগে তাৰ কাৰণে আচলতে এই গোটেইখিনি মানে পলিটিকেল হওক ফিনেন্সিয়েল ইনষ্টিটিউশ্যনছ হওক এই ক্ষেত্ৰত নতুনকৈ কিবা এটা সৃষ্টি কৰাৰ কাৰণে আচলতে ব্ৰিক্সৰ নিচিনা অৰ্গেনাইজেশ্যন এটা ফৰ্ম হৈছিলে চ' ফাউণ্ডিং মেম্বাৰ যদি কওঁ BRIC আছিলে ঠিক আছে ব্ৰিক আছিলে চ' ব্ৰাজিল ৰাছিয়া ইণ্ডিয়া এণ্ড চাইনা চাৰিখন এমাৰ্জিং ইকনমি 2009 চনত এই গ্ৰুপটো গঠন কৰা গৈছিলে
পৰৱৰ্তী পৰ্যায়ত সাউথ আফ্ৰিকাই কেতিয়া জইন কৰিলে 2010 চনত সাউথ আফ্ৰিকাই জইন কৰিলে আৰু ব্ৰিকৰ পৰা কি হৈ গ'ল ব্ৰিক্স হৈ গ'ল ফৰ্মেলি ৰিনেমিং ইট ব্ৰিক্স এক্সপানশ্যনৰ কথা যদি কওঁ যে এতিয়া আৰু কোন কোন কাণ্ট্ৰিজে জইন কৰিছে প্ৰথম কথা হৈ গ'ল ইজিপ্ত ইথিঅ'পিয়া ইৰাণ UAE became full members of BRICS in 2024 চাৰিখন আৰু নেশ্যন আহিলে যি চাৰিখন নেশ্যনে আহি পেলাই কি হৈ গ'ল টোটেল 9খন হ'ল ফুল মেম্বাৰশ্বিপ ল'লে ঠিক আছে লেটেষ্ট ইনক্লুজনৰ কথা যদি ক'বলৈ যাওঁ 2025 চনত যোৱা বছৰত ইণ্ডোনেছিয়া বিকেম দ্য ফুল টাইম মেম্বাৰ এণ্ড ইট ইজ দ্য ফাৰ্ষ্ট চাউথ ইষ্ট এছিয়ান কাণ্ট্ৰি দক্ষিণ পূব এছিয়াৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হ'ল যি ব্ৰিক্সৰ ফুল টাইম মেম্বাৰশ্বিপ পাবলৈ সক্ষম হ'ল গতিকে 10খন নেশ্যন যেতিয়া হ'ল তেতিয়া 10খন নেশ্যন হোৱাৰ পাছত এইটো ইণ্ডিয়াৰ ফাৰ্ষ্ট চেয়াৰমেনশ্বিপ হয় ঠিক আছে মানে চেয়াৰশ্বিপ হয় গতিকে সেইটোৱে আছিলে নিউজটো এতিয়া কথাটো হৈ গ'ল কি আৰু এটা কেটেগৰী এটা লঞ্চ কৰিছে এইকেইখনতো 10খন হৈ গ'ল ফুল টাইম মেম্বাৰ্ছ হৈ গ'ল আৰু এটা কেটেগৰী লঞ্চ কৰিছে পাৰ্টনাৰ কেটেগৰী ঠিক আছে সহযোগী যিবোৰ ৰাষ্ট্ৰৰ কেটেগৰী A new partner category was created comprising 13 countries including Belarus, Bolivia, Cuba, Kazakhstan, Malaysia, Nigeria and Vietnam. এই টোটেল 13খন প্ৰায় 13খন আৰু আছে 13খন কাণ্ট্ৰিজক মিলাই পেলাই এটা পাৰ্টনাৰ কেটেগৰী এটা ইয়াতে মানে বনোৱা গৈছে গঠন কৰা গৈছে সহযোগী ৰাষ্ট্ৰ মানে যাক কোৱা হয় চ' গ্ল'বেল ৱেটৰ কথা যদি কোৱা যায় ব্ৰিক্সৰ গ্ল'বেল পলিটিক্সত গ্ল'বেল ইকনমিৰ ক্ষেত্ৰত বিশেষকৈ ঠিক আছে বা গ্ল'বেল ডেম'গ্ৰাফিৰ ক্ষেত্ৰত ইয়াৰ ইম্পৰ্টেঞ্চটো কিমান হয় যে ব্ৰিক্সত যিমানকেইখন কাণ্ট্ৰিজ আছে গোটেইকেইখন কাণ্ট্ৰিজৰ যদি আমি মুঠ ঘৰুৱা উৎপাদন মিলাই দিওঁ এই বিশ্বৰ কিমান শতাংশ মুঠ ঘৰুৱা উৎপাদনৰ গ্ৰছ ডমেষ্টিক প্ৰডাকশ্যন হয় 40% চ' ব্ৰিক্স নহয় ব্ৰিক্স প্লাছ একাউণ্টছ ফৰ 40% অফ দ্য গ্ল'বেল GDP ইন PPP ঠিক আছে পাৰ্চেচিং পাৱাৰ প্যাৰিটি এণ্ড 50% অফ দ্য গ্ল'বেল পপুলেশ্যন ক'ত আছে এই ব্ৰিক্স প্লাছ যিমান কেইখন নেশ্যনছ আছে 10খন প্লাছ 10খন মানে কি কয় তোমাৰ 10খন নেশ্যন যিখিনি আছে সেইখিনি মিলাই পেলাই 50% বিশ্বৰ পপুলেশ্যন এই 10খন ৰাষ্ট্ৰতে আছে আৰু 40% বিশ্বৰ GDP বা মুঠ ঘৰুৱা উৎপাদন এই 10খন কাণ্ট্ৰিজে কি কৰিছে কণ্ট্ৰিবিউট কৰিছে ব্ৰিক্স যেতিয়া গঠন হ'ল যিহেতু মই কৈছিলোঁ যে এটা নতুন গ্ল'বেল অৰ্ডাৰ মাল্টিপলাৰ গ্ল'বেল অৰ্ডাৰ সেইটোৰ ক্ষেত্ৰততো কাণ্ট্ৰিজ ফুল টাইম মেম্বাৰ্ছ কাণ্ট্ৰিজবোৰে পাই আছে তাৰ লগত ফিনেন্সিয়েল ইনষ্টিটিউশ্যন নতুন ফিনেন্সিয়েল ইনষ্টিটিউশ্যন এটা এডভকেচি কৰাটো ইয়াৰ টু এডভকেট ফৰ ৰিফৰ্মছ ইন গ্ল'বেল ফিনেন্সিয়েল ইনষ্টিটিউশ্যনছ তো ৰিফৰ্ম কেনেকৈ আনিছে ৱৰ্ল্ড বেংক এণ্ড IMFৰ ক্ষেত্ৰততো একো কৰিব নোৱাৰি কিন্তু নতুন এটা লাইক ৱৰ্ল্ড বেংক এটা বেংক ইন্ট্ৰডিউচ কৰিছিলে ডেট ৱাজ নিউ ডেভেলপমেণ্ট বেংক ঠিক আছে NDB. So it headquartered in Shanghai. It finances infrastructure and sustainable development projects. যিমানবোৰ বহনক্ষম উন্নয়নৰ লগত জড়িত যিমানবোৰ প্ৰজেক্ট আছে বা আন্তঃগাঁথনিৰ লগত জড়িত যিমানবোৰ প্ৰজেক্ট আছে বিশেষকৈ ডেভেলপিং নেশ্যন বা উন্নয়নশীল ৰাষ্ট্ৰসমূহত যদি এনেকুৱা কিবা ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু ছাষ্টেইনেবল ডেভেলপমেণ্ট প্ৰজেক্ট চলি আছে সেই ক্ষেত্ৰত নিউ ডেভেলপমেণ্ট বেংকে কি কৰে ফাণ্ডিং কৰে যাৰ হেডকোৱাৰ্টাৰ ছাংঘাইত আছে এটা হ'ল কণ্টিজেণ্ট ৰিজাৰ্ভছ এৰেঞ্জমেণ্ট offers liquidity support to members experiencing short-term balance of payment challenges. তো এনেকুৱা হ'ব পাৰে কিছুমান কাণ্ট্ৰিজৰ যদি মেম্বাৰ কাণ্ট্ৰিজৰ ক্ষেত্ৰত বেলেঞ্চ অফ পে'মেণ্ট চেলেঞ্জেছ যদি আহে ঠিক আছে যদিহে আমাৰ যিটো ফৰেইন এক্সচেঞ্জ আছে সেইটোত যদি আমাৰ কেতিয়াবা কোনোবা এখন নেশ্যনৰ যদি শ্বৰ্ট টাৰ্ম কি হৈ গ'ল তাত যদি তোমাৰ ক্ৰাইচিছ আহি গ'ল তেতিয়া কি কৰিব এটা কণ্টিজেণ্ট ৰিজাৰ্ভ এটা থাকে মানে এটা চাৰ্টেন এমাউণ্ট কি কৰে সংৰক্ষণ কৰি থয় পইচা যদি এনেকুৱা কোনোবা এখন ৰাষ্ট্ৰৰ ইকনমিক ক্ৰাইচিছ অহাৰ যদি চান্স থাকে বেলেঞ্চ অফ পে'মেণ্টত যদি চেলেঞ্জেছ আহে শ্বৰ্ট টাৰ্ম চেলেঞ্জেছ যদি অসুবিধা হয় তেতিয়াহ'লে সেই ৰিজাৰ্ভৰ পৰা কি কৰে সেই লিকুইডিটি মানে ফাণ্ডৰ ঠিক আছে ফাণ্ড লিকুইডিটি ছাপৰ্টটো কি কৰে ফাণ্ড ছাপৰ্টটো সেই মেম্বাৰ নেশ্যনসমূহক দিবৰ কাৰণে এই CRA কণ্টিজেণ্ট ৰিজাৰ্ভ এৰেঞ্জমেণ্টৰ এটা ব্যৱস্থাও কৰা গৈছে তাৰ লগতে ব্ৰিক্স ইণ্টাৰ বেংক কোঅপাৰেশ্যন মেকানিজিম ব্ৰিক্স নেশ্যনছৰ যিমানবোৰ বেংক মানে লোকেল পে'মেণ্ট কাৰেঞ্চি চিষ্টেম আছে ইয়াত কি কৰে ইট ফেচিলিটেটছ লোকেল কাৰেঞ্চি পে'মেণ্টছ এক্সটেন্স ট্ৰেড ক্ৰেডিট লাইনছ এণ্ড ফাইনেন্সেছ জইণ্ট ইনভেষ্টমেণ্ট প্ৰজেক্টছ ছাপ'জ কোনোবা এখন কাণ্ট্ৰিজত যদি কিবা এটা ইনভেষ্টমেণ্ট চলি আছে তো দুখন দেশৰ দুটা বেংকে কি কৰিব পাৰে মানে তোমাৰ একেলগে জইণ্ট ইনভেষ্টমেণ্ট কৰিব পাৰে চ' ইণ্টাৰ বেংক কোঅপাৰেশ্যন মেকানিজিম এটাও আছে তাৰ লগতে এগ্ৰিকালচাৰেল কমডিটিজৰ ক্ষেত্ৰত ঠিক আছে এগ্ৰিকালচাৰেল কমডিটিজৰ ক্ষেত্ৰত যদিহে ছাপ'জ
বাহিৰত তোমাৰ ধৰা এখন ৰাষ্ট্ৰৰ পৰা বেলেগ এখন ৰাষ্ট্ৰলৈ বেলেগ এখন কাণ্ট্ৰিজলৈ এখন কাণ্ট্ৰিৰ পৰা যদি বস্তু গৈছে এগ্ৰিকালচাৰেল কমোডিটি গৈছে তো তাৰ কাৰণে এই মূল্য নিৰ্ধাৰণ কৰিবৰ কাৰণে ব্ৰিক্স গ্ৰেইন এক্সচেঞ্জ বুলি এটা তেওঁলোকৰ ইনষ্টিটিউশ্যন আছে লাইক ইনষ্টিটিউশ্যন আছে নহয় ইট ইজ প্ৰপ'জ বাই ৰাছিয়াই প্ৰপ'জ কৰিছে It aims to create an independent price agency for agricultural commodities. যিয়ে কি নিৰ্ধাৰণ কৰিব এই গ্ৰেইন এক্সচেঞ্জে এটা ইণ্ডিপেণ্ডেণ্ট প্ৰাইচ এজেঞ্চি হ'ব যোনে এগ্ৰিকালচাৰেল কমোডিটিজৰ ক্ষেত্ৰত ঠিক আছে প্ৰাইচটো নিৰ্ধাৰণ কৰিব মূল্য নিৰ্ধাৰণ কৰিব তাৰ লগতে তোমাৰ ব্ৰিক্সৰ ৰিম'ট সেন্সিং ছেটেলাইট কনষ্টেলেশ্যন এটা আছে কি কৰে ব্ৰিক্সৰ যিমানবোৰ কাণ্ট্ৰি আছে প্ৰত্যেকখন কাণ্ট্ৰি ইখন কাণ্ট্ৰিৰ লগত ছেটেলাইট ডাটা শ্বেয়াৰ কৰে বেচিকেলি কিহৰ সময়ত ডিজাষ্টাৰ ৰেছপন্সৰ সময়ত ক'ৰবাত যদি দুৰ্যোগ ব্যৱস্থাপনাৰ সময়ত ছেটেলাইট ডাটা শ্বেয়াৰ কৰিব পাৰিব ক্ৰপ মনিটৰিঙৰ ক্ষেত্ৰত শস্য মনিটৰ কৰাৰ ক্ষেত্ৰত বা ৱাটাৰ ৰিচোৰ্চ মেনেজমেণ্টৰ ক্ষেত্ৰত তেওঁলোকে ছেটেলাইট ডাটা শ্বেয়াৰ কৰিবৰ কাৰণে এটা ছেটেলাইট কনষ্টেলেশ্যনো বনোৱা গৈছে ইন 2001 ব্ৰিটিছ ইকনমিষ্ট জিম অ'নিল coined the term BRIC to describe Brazil, Russia, India and China as leading emerging economies. তো কোনে কৈছিলে জিম অ'নিলে কৈছিলে যে এই চাৰিখন ইকনমি আছে আহি থকা 20 বছৰত এই চাৰিখন ইকনমিয়ে যথেষ্ট অগ্ৰগতি লাভ কৰিব আৰু যিটো এতিয়া আমি বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ দ্য নেক্সট টপিক ইজ এবাউট ডিফ্লেশ্যন ঠিক আছে অৱনতি মুদ্ৰা অৱনতি বুলি যাক আমি কওঁ ঠিক আছে which is important from GS paper 3 Indian economy point of view আমি এটা কনসেপ্ট জানো ইনফ্লেশ্যন মুদ্ৰাস্ফীতি আৰু এটা কি হয় মুদ্ৰা অৱনীতি ঠিক আছে তো মুদ্ৰাস্ফীতি মানে কি হয় যেতিয়া জেনেৰেল প্ৰাইচ লেভেলটো যেতিয়া বৃদ্ধি হৈ যায় এখন দেশত ঠিক আছে এখন ইকনমিত ঠিক আছে এখন অৰ্থনীতিত যেতিয়া তোমাৰ জেনেৰেল প্ৰাইচ লেভেল যিটো মূল্য আছে বস্তুৰ মূল্য যেতিয়া গোটেইখিনি বস্তুৰ মূল্য যেতিয়া বৃদ্ধি পায় তেতিয়া আমি মুদ্ৰাস্ফীতি বুলি কওঁ যেতিয়া গোটেই বস্তুখিনিৰ মূল্য গুডছ এণ্ড ছাৰ্ভিচেছৰ যিটো ভেলিউ আছে সেইটো যেতিয়া কমি যায় তেতিয়া আমি কি বুলি কওঁ ডিফ্লেশ্যন বুলি কওঁ একদম লেমেন ৱৰ্ডত যদি ক'বলৈ যাওঁ চ' নিউজটো আছিলে চাইনাক লৈ যে চাইনা হেজ এণ্টাৰ্ড এ ষ্টেট অফ ডিফ্লেশ্যন ডিউ টু চেলেঞ্জেছ ইন দ্য পষ্ট পেণ্ডেমিক ৰিকভাৰী এফৰ্টছ এজ এভিডেন্সড বাই ৰিচেণ্ট ডেটা যে ক'ভিড পেণ্ডেমিকৰ পাছৰ বুলি বিগত 5 বছৰত চাইনাই ডিফ্লেশ্যন ফেচ কৰিছে বহুত কিছুমান ৰিজনছ আছে আমাক নালাগে আমাক কি লাগে যে ডিফ্লেশ্যন কি হয় চ' ডিফ্লেশ্যন is an economic phenomena characterized by sustained decrease in the general price level of goods and services কি ক'লো যে ক্ৰমান্বয়ে যেতিয়া বস্তু আৰু সেৱাৰ যেতিয়া দাম কমি আহিব ঠিক আছে জেনেৰেল প্ৰাইচ লেভেলটো যেতিয়া কমি যাব ছাষ্টেইন ডিক্ৰিজ ইন দ্য জেনেৰেল প্ৰাইচ লেভেল অফ গুডছ এণ্ড ছাৰ্ভিচেছ উইদিন এন ইকনমি দেন উই কল ইট ডিফ্লেশ্যন এনেকুৱা নহয় বোলে দুটা তিনিটা বস্তুৰ দাম কমিছে মানে ডিফ্লেশ্যন হৈছে মুদ্ৰা অৱনতি হৈছে জেনেৰেল প্ৰাইচ লেভেলটো কমিলেও মোটামুটি গোটেইখিনি খাদ্য আৰু মানে বস্তু আৰু সেৱাৰ কি কমিব লাগিব দাম কমিব লাগিব তেতিয়া আমি কি বুলি কওঁ ডিফ্লেশ্যন বুলি কওঁ So it is the opposite of inflation. Definitely, মুদ্ৰাস্ফীতিৰ একেবাৰে কি হয় বিপৰীত হয় where prices tend to rise over time and deflation occurs when the supply of goods and services exceeds demand, leading to a decrease in consumer spending. For example, ঠিক আছে এটা ফৰ এক্সাম্পল এটা কোম্পানী আছে ABC লিমিটেড ABC লিমিটেডে কি বনায় গাড়ী বনায় ঠিক আছে ABC লিমিটেডে কি বনায় ফৰ এক্সাম্পল গাড়ী বনায় ঠিক আছে এতিয়া ABC লিমিটেডে ফৰ এক্সাম্পল তোমাৰ 10খন গাড়ী বনাইছে ঠিক আছে এতিয়া গাড়ী কিনিব বিচৰা মানুহৰ কিমান সংখ্যা আছে 100 ঠিক আছে মানুহ কিমান আছে 100 এতিয়া ইহঁতে ভাবিছে 10খন কাৰৰ পাৰ কাৰ ইহঁতে দাম ৰাখিছে 10 lakhs ঠিক আছে 10 lakhs ইহঁতক কিমানজন কাষ্টমাৰ লাগে 10জন কাষ্টমাৰ লাগিব ABC লিমিটেডক কিন্তু আছে কিমান মাৰ্কেটত ডিমাণ্ড মানে কিমানজন মানুহৰ আছে 100জন মানুহৰ আছে বাট আছে কিমান সাপ্লাই কিমান 10 that means demand is higher than the supply যোগান কি হয় কম হয় আৰু যেটো ডিমান্ড হয় চাহিদা বহুত বেছি হয় এতিয়া কি কৰিব জানে 10 লাখৰ ঠাইত এই গাড়ীখনৰ দাম 20 লাখ কৰি দিব 20 লাখ কৰি দিলে এনেকে প্ৰত্যেকটো বস্তুৰ কি হৈছে যেতিয়া ডিমান্ড বাঢ়ি যায় যেতিয়া চাহিদা বাঢ়ে বস্তু এটাৰ যোগান যেতিয়া কমি থাকে তেতিয়া অটোমেটিক্যালি বস্তুৰ দাম বাঢ়াৰ যেটো আমি ইনফ্লেশ্যন বুলি কওঁ এতিয়া এই কেছটোক উল্টাকে লওঁ 10খন গাড়ী বনাইছে বাট গাড়ী ল'ব বিচৰা মানুহৰ সংখ্যা কিমান হয় ফৰ এক্সাম্পল 2জন হয় 2জন গাড়ী সাপ্লাই কিমান আছে 10খন গাড়ী বাট গাড়ী একচুয়ালি কিনিব বিচৰা মানুহ কিমান 2জন সো 10 লাখ আছিলে অটোমেটিক্যালি হলে কি কৰিব বস্তুৰ দাম কমাই দিব নাই যে আমি 5 লাখ টকাত দি দিম ঠিক আছে বুজি পালে কথাটো 5 লাখ টকাত দি দিম ওকে বা সাপোজ তোমাৰ ফৰ এক্সাম্পল তোমাৰ এনেকুৱা কৰি দিয়া যে 2জন মানুহ আছে বা কম মানুহ আছে ইয়াত আলটিমেটলি কি কৰিব গাড়ী বেছি আছে ন ডিমান্ড কমি আছে 2জন মানুহকে লাগে
তো সিহঁতে কি কৰিব, সিহঁতে ABC লিমিটেড এটা XYZ লিমিটেডৰ ওচৰতো যাব, য'ত কমত পায় সেই গাড়ীখনেই সিহঁতে কি কৰিব, উঠাই দিব। কাৰণ কেলে, গাড়ী কিনা মানুহ অনলি দুজন আছে ফৰ এক্সাম্পল, বা গাড়ী কিনা মানুহ নায়েই। ফৰ এক্সাম্পল গাড়ী কিনিব বিচৰা নাই, গাড়ীৰ দাম 10 লাখ টকা, তো মানুহৰ হাতত পইচা নাই, তো ইহঁতে কি কৰিব, পটেঞ্চিয়েল কাষ্টমাৰ ধৰা কেইজনমান আছে, ঠিক আছে, পটেঞ্চিয়েল কাষ্টমাৰ কেইজনমান আছে, তো ইহঁতে কি কৰিব, ফৰ এক্সাম্পল 5জনেই আছে, তো গাড়ী 10খন আছে ন, তো ইহঁতে ভাবিব যে কেইখন 5খন হ'লেও ওলাই গুচি যাওক, 10 লাখত নহয়, কম দামতে ওলাই গুচি যাওক, আপোনালোকে লওক, আপোনালোকক লোন দিয়া যাব, কিবা দিয়া যাব, আপোনালোকে গাড়ীখন লৈ লওক। এওঁলোকে ইচ্ছা কৰা নাই, কিন্তু এওঁলোকে যোগান বেছি আছে ন, তো তেতিয়া কি হৈ যায়, আল্টিমেটলি দামটো কমি যায়। চ' ইকনমিখন তেনেকেই চলে। চ' ডিফ্লেশ্যন হৈ গ'ল সেইটো ফেজ, যেতিয়া জেনেৰেল প্ৰাইচ লেভেলটো কমি থাকে। আৰু ইফেক্টছ অফ ডিফ্লেশ্যন কি হয় শুনি লোৱা। যদি সেই ডিফ্লেশ্যন আহে, তাৰ প্ৰভাৱ কি হ'ব পাৰে, ৱাইল লোৱাৰ প্ৰাইচেছ মাইট চিম এডভান্টেজিয়াছ, ঠিক আছে, লোৱাৰ প্ৰাইচ, আমি কনজিউমাৰ হিচাপে আমাক কম দামতে বস্তু লাগে, বাট দে কেন হিণ্ডাৰ দ্য ইকনমিক গ্ৰথ, ই কি কৰিব পাৰে, অৰ্থনৈতিক বৃদ্ধিৰ ক্ষেত্ৰত বিৰূপ ই প্ৰভাৱ পেলাব পাৰে, বাই কজিং বিজনেছেছ টু কাট জবছ, ফ্ৰিজিং হায়াৰিং এণ্ড অফাৰ ডিছকাউণ্টছ টু মেইনটেইন চেলছ। এতিয়া কেছটো হৈ গ'ল কি, এই ABC লিমিটেডে 10খন গাড়ী সিহঁতৰ হাতত অলৰেডি আছে, ইহঁতে আৰু গাড়ী বনাব বিচাৰিব নেকি এই বছৰত, নিবিচাৰিব। ফৰ এক্সাম্পল দুমাহলৈ নিবিচাৰিব, ঠিক আছে, দুমাহলৈ যেতিয়া নিবিচাৰিব, ডেট মিনছ প্ৰডাকশ্যন যেতিয়া নাই, চেলছ যেতিয়া কমি গৈছে, ইয়াত এমপ্লয়ী যোনখিনি আছিলে সিহঁতে কি কৰিব, এমপ্লয়ী ফায়াৰ কৰিব, উলিয়াই দিব। 10জন এমপ্লয়ী যদি আছিলে 5জনক উলিয়াই দিব, ঠিক আছে। আগত যেতিয়া ছাপ'জ 10জন এমপ্লয়ী আছিলে, প্ৰত্যেক মাহত বোলে 2জন এমপ্লয়ী লয়, এতিয়া এমপ্লয়ী ল'ব নেকি, নলয়। তো যেতিয়া প্ৰডাকশ্যন নহ'ব, ইকনমি বুষ্ট কেনেকৈ হ'ব, ছাপ'জ কি হ'ব, গুচি যাব, ঠিক আছে, 5জনক উলিয়াই দিব। যেতিয়া ডিমাণ্ড বাঢ়ি থাকে, ইহঁতে বেছি প্ৰডাকশ্যন কৰিব ট্ৰাই কৰিব, ইহঁতে বেংকৰ পৰা কি কৰিব, বেংকৰ পৰা লোন ল'ব, ঠিক আছে, বেংকৰ পৰা লোন ল'ব, লোন লৈ প্ৰডিউচ কৰিব, প্ৰডিউচ কৰি পেলাই গাড়ী বিকিব, ঠিক আছে, গাড়ী বিকিব, আৰু ডিমাণ্ড আহিব, আৰু প্ৰডিউচ কৰিব বিচাৰিব, আৰু বেংকৰ পৰা লোন ল'ব, ঠিক আছে, আৰু যিবোৰ হায়াৰিং আছে, হায়াৰিং কৰিব, এমপ্লয়িজে কি পাব, জব পাব, এওঁলোকে চেলেৰি পাব, চেলেৰি বেংকত জমা হ'ব, গম পাইছা নাই, চিষ্টেমটো এনেকৈ চলে। কিন্তু যেতিয়া তোমাৰ ডিফ্লেশ্যন হ'ব, যদি বেছি দিনলৈকে থাকে, অৰ্থনীতিৰ কাৰণে খুবেই বেয়া, যিটো চাইনাই এতিয়া ফেচ কৰি আছে। চ' টাইপছ অফ ডিফ্লেশ্যন কি কি আছে, এটা হৈ গ'ল ষ্ট্ৰেটেজিক ডিফ্লেশ্যন, এটা হৈ গ'ল চাৰ্কুলেশ্যন ডিফ্লেশ্যন। ষ্ট্ৰেটেজিক ডিফ্লেশ্যন মানে কি হয়, ষ্ট্ৰেটেজিক deflation occurs when a country uses monetary policy to curb excessive consumption among its population. মানুহৰ যেতিয়া বেছি ডিমাণ্ড থাকে ন, যেতিয়া বেছি কনজামশ্যন কৰে, সেই কনজামশ্যনটো বেছি হৈ গ'লে কি হৈ যায়, ইনফ্লেশ্যন আহিব। আৰু এই কনজামশ্যনটো মানে যিটো আমি কনজিউম কৰোঁ, যিকোনো এটা বস্তু, সেৱা হওক, দ্ৰব্য হওক, ঠিক আছে, এই দ্ৰব্য আৰু সেৱাৰ কনজামশ্যন যেতিয়া এক্সেচিভ হৈ যায়, তেতিয়া গম পোৱা যায় যে ইনফ্লেশ্যন আহিব বা ইনফ্লেশ্যন বেছি হৈ গৈছে। তেতিয়া যিটো মানিটেৰী পলিচি থাকে, ঠিক আছে, তেওঁলোকৰ যিটো তোমাৰ কি কয়, মানিটেৰী পলিচি থাকে প্ৰত্যেকখন কাণ্ট্ৰিজৰ, মানিটেৰী পলিচি ইউজ কৰি, বহুত কিছুমান টুলছ আছে মানিটেৰী পলিচিৰ, মানিটেৰী পলিচি ইউজ কৰি পেলাই এক্সেচিভ কনজামশ্যনটো কমাই দিয়ে, আৰু কমাই দিয়াৰ ফলত এটা সময়ত গৈ ডিফ্লেশ্যন হয়, ডেট ইজ কল্ড ষ্ট্ৰেটেজিক ডিফ্লেশ্যন, ঠিক আছে। ছেকেণ্ডটো হৈ গ'ল চাৰ্কুলেশ্যন ডিফ্লেশ্যন। চাৰ্কুলেশ্যন এৰাইজেছ ফ্ৰম এ নেশ্যনছ ভলেটাইল ইকনমিক কণ্ডিশ্যন, যেনেকৈ চাইনাৰ হৈ আছে, যে অৰ্থনৈতিক অৱস্থিতি যদি ভাল নহয়, তেতিয়াহ'লে কি হ'ব পাৰে, ডিফ্লেশ্যন বা মুদ্ৰা অৱনতি হ'ব পাৰে। মানুহৰ হাতত যেতিয়া পইচা নাথাকিব, মানুহে গাড়ী কিনিব বিচাৰিব নেকি, ঠিক আছে। চ' অৰ্থনৈতিক অৱস্থাটোৰ কাৰণে যি ডিফ্লেশ্যন আহে, যি মুদ্ৰা অৱনতি হয়, সেইটোক আমি কওঁ চাৰ্কুলেশ্যন ডিফ্লেশ্যন। বুজি পালা কথাটো, সেইটোৱে আছিলে। দ্য নেক্সট টপিক ইজ এবাউট গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ ৰিপৰ্ট 2026, ঠিক আছে, ইকনমিক প্ৰস্পেক্ট ৰিপৰ্ট, ঠিক আছে। এতিয়া কথাটো হৈ গ'ল কি, ৱৰ্ল্ড বেংকে এটা ৰিপৰ্ট পাব্লিছ কৰে, যিটো বাই এনুৱেল এটা ৰিপৰ্ট হয়, ঠিক আছে। বেচিকেলি কি কৰে, দ্য ৱৰ্ল্ড বেংক ৰিলিজ দ্য নিউজটো কি আছে, ৰিলিজ দ্য গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ 2026 ৰিপৰ্ট, আপগ্ৰেডিং গ্ল'বেল গ্ৰোথ estimates amid resilience to trade tensions. Global economic prospects is a biannual World Bank report that assesses trends, risks, and growth projections in the global economy. যে বিশ্বৰ অৰ্থনীতিত আহি থকা দিনত বিশ্বৰ অৰ্থনীতি কিমান গ্ৰ' কৰিব, ঠিক আছে, ৰিস্ক কিমান আছে, আৰু ট্ৰেণ্ডটো কেনেকুৱা হৈছে, সেই গোটেই বস্তুখিনি কিহে এছেছ কৰে, গ্ল'বেল ইকনমিক প্ৰস্পেক্টছত এইখিনি এছেছ কৰি দেখুওৱা যায়, যিটো বাই এনুৱেল হয়, ঠিক আছে। কি হাইলাইটছ অফ দ্য ৰিপৰ্ট, এতিয়া কথাটো হৈ গ'ল কি, এই ৰিপৰ্টটো যে আহিলে 2026 গ্ল'বেল ইকনমিক প্ৰস্পেক্টছ ৰিপৰ্ট, ইয়াত কি পোৱা গৈছে, ইণ্টাৰেষ্টিং কথা আছে, শুনি যাবা।
এই 2020ৰ পৰা 30ৰ যোনটো মানে 20ৰ যোনটো দশক এই দশকটো উইক ডিকেড বুলি কোৱা গৈছে ডেট ইজ দ্য উইকেষ্ট ডিকেড চিন্স 1960s 1960ৰ দশকৰ পৰা আটাইতকৈ বেয়া দশক কোনটো আছে অৰ্থনীতিৰ ক্ষেত্ৰত 2020ৰ দশকটো কাৰণ কেলে আমি গ্ল'বেল ইকনমিক গ্ৰ'থৰ ক্ষেত্ৰত আমি দেখা পাইছোঁ আমি পেণ্ডেমিক ফেচ কৰিছোঁ ঠিক আছে আমি বিভিন্ন ধৰণৰ গ্ল'বেল ইছ্যুজ ৱাৰ ফেচ কৰিছোঁ তো অভিয়াছলি কি হৈছে বিশ্বৰ অৰ্থনীতি মানে নিম্নগামী হৈছে গ্ল'বেল শ্ল'ডাউন এটা আহিছে বিশ্ব পৰ্যায়ত এটা অৱনীতি আহিছে ঠিক আছে যেনেকৈ দেশ এখনত আহে বিশ্বৰ ক্ষেত্ৰত এটা শ্ল'ডাউন আহিছে গ্ল'বেল ইকনমিক গ্ৰ'থ ইজ প্ৰজেক্টেড টু ইজ টু 2.6% ইন 2026 ফ্ৰম 2.7% ইন 2025 2025ত 2.7% ইয়াৰ কি আছিলে গ্ৰ'থ ৰেট আছিলে এইবাৰ কিমান কমি গৈছে 0.1 কমি গৈছে 2.6% গ্ৰ'থ ৰেট থাকিব বুলি কোৱা গৈছে ঠিক আছে গ্ল'বেলি এডভান্স ইকনমি যোনবোৰ আছে যিবোৰ একেবাৰে উন্নত ৰাষ্ট্ৰ আছে তেওঁলোকৰ ইকনমিক গ্ৰ'থ কিমান হয় 1.6% ইন 2026 এইটো প্ৰজেক্ট কৰা গৈছে যে 1.6% গ্ল'বেলি 2.6 তাৰে এক কমাই দিয়া 1.6 ফৰ দ্য এডভান্স ইকনমিজ ঠিক আছে যিবোৰ এমাৰ্জিং মাৰ্কেট এণ্ড ডেভেলপিং ইকনমিজ আছে মানে বিশেষকৈ উন্নয়নশীল ৰাষ্ট্ৰ যিবোৰ আছে তেওঁলোকৰ 4%ৰ আশে পাশে গ্ৰ'থ ৰেট থাকিব বুলি কোৱা গৈছে ট্ৰেড ডিচেলাৰেশ্যন Global trade growth is projected to slow to 2.2% in 2026 amid rising protectionism. কৈছে protectionism যিহেতু বৃদ্ধি হৈছে সেইকাৰণে কি হৈছে গ্ল'বেল ট্ৰেড গ্ৰ'থ বাণিজ্যৰ ক্ষেত্ৰত ঠিক আছে বাণিজ্যৰ বৃদ্ধি কিমান হ'ব কৈছে যে 2.2% অনলি 2.2% কিহৰ কাৰণে কাৰণ প্ৰটেকশ্যনিজিম বাঢ়িছে প্ৰটেকশ্যনিজিম মানে কি দ্য প্ৰিন্সিপল অৰ প্ৰেক্টিচ অফ প্ৰটেক্টিং এ কাণ্ট্ৰিজ অ'ন ইণ্ডাষ্ট্ৰি বাই টেক্সিং ফৰেইন গুডছ মানে তুমি ছাপ'জ তোমাৰ ইয়াতো মোবাইল ফোন এটা ইয়াত চলি আছে মানে বনোৱা যায় বাহিৰৰ পৰাও তুমি মোবাইল ফোন এটা চাইনাৰ পৰা আহে তুমি নিজৰ কোম্পানীৰ ছাপ'জ চাইনাই 9,000 টকাত ছেইম কনফিগাৰেশ্যনৰ এটা ফোন দিয়ে আমাৰ ইয়াত বনাওঁতে কিমান হৈ যায় ফৰ এক্সাম্পল তোমাৰ 13,000 টকা লাগে এতিয়া 13,000 টকাৰ মোবাইলটো মানুহে কিনিব নে 9,000 টকাৰ মোবাইলটো 9,000 টকাত কিনিব ছেইম মোবাইল ছেইম কনফিগাৰেশ্যন ছেইম ষ্টেণ্ডাৰ্ডৰ হয় ছেইম কোৱালিটি হয় এতিয়া কি কৰে কাণ্ট্ৰিখনে বাহিৰৰ পৰা অহা মোবাইল ফোনটো যোনটো 9,000 আহিছে ইয়াত কি কৰিব পাৰে ফৰ এক্সাম্পল 6,000 পাৰ মোবাইল ইয়াত টেক্স লগাই দিলে কিমান হৈ যাব 15,000 হৈ যাব চ' এইটো কোৱা হয় প্ৰটেকশ্যনিজিম মানে নিজৰ দেশৰ যিবোৰ ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিজবোৰক ৰক্ষা কৰিবৰ কাৰণে বাহিৰৰ প্ৰডাক্ট এটাৰ ওপৰত কি কৰি দিয়ে টেক্স লগাই দিয়া যায় ঠিক আছে প্ৰটেকশ্যনিজিমটো প্ৰত্যেকখন কাণ্ট্ৰিত বাঢ়িছে ইউ এছত বাঢ়িছে ইণ্ডিয়াত বাঢ়িছে চাইনাত বাঢ়িছে তাৰ কাৰণে কি হৈছে তোমাৰ এই বাণিজ্যটো তুমি যেতিয়া বাণিজ্যটো কমি যাব ন তুমি যেতিয়া বাহিৰৰ পৰা বোলে চাইনাৰ পৰা ফোন আহে 9,000 6,000 বোলে টেক্সে লগাই দিয়ে চাইনাই বিকিব নেকি ট্ৰেড কৰিব নেকি মোবাইল ফোনত নকৰিব না ফৰ এক্সাম্পল কৈ আছো তো আল্টিমেটলি কি হ'ব বিশ্বত যেতিয়া এনেকুৱা এটা প্ৰটেকশ্যনিজিমৰ ছিষ্টেম এটা হৈছে তো আল্টিমেটলি কি হ'ব গোটেই গ্ল'বেলি গোটেই বস্তুটো শ্ল' ডাউন হৈ গৈ থাকিব চ' সেই প্ৰব্লেমটো আমাৰ ইয়াতে দেখা পোৱা গৈছে ঠিক আছে মানে বিশ্বত দেখা পোৱা গৈছে ইনফ্লেশ্যন ইজিং গ্ল'বেল হেডলাইন ইনফ্লেশ্যন is expected to decline in 2.6% in 2026 from 3.4% in 2025 so headline inflation কি হ'ব কমি যাব বুলি কৈছে headline inflation কি হয় চেঞ্জ ইন ভেলিউ অফ গুডছ ইন দ্য বাস্কেট ইনক্লুডিং ফুড এণ্ড এনাৰ্জি ঠিক আছে তো কৈছে যে তোমাৰ হেডলাইন ইনফ্লেশ্যন কমিব ৰেটটো মনত ৰাখিবা ঠিক আছে 2.2% 2026ৰ প্ৰজেক্টেড ট্ৰেড গ্ৰ'থ ৰেট নেক্সট হৈ গ'ল আমাক এতিয়া কি লাগে ইণ্ডিয়াত কি পোৱা গৈছে চি India remains the fastest growing major economy with growth estimates of 7.2% for 2025-26 2025-26 বৰ্ষৰ তোমাৰ যিটো ফিনান্সিয়েল ইয়েৰ আছে সেই ফিনান্সিয়েল ইয়েৰৰ ক্ষেত্ৰত আমি 7.2% গ্ৰ'থ ৰেট এটা আমি ইণ্ডিয়াই এষ্টিমেট কৰিছে ঠিক আছে যে ইণ্ডিয়াত 7.2% এষ্টিমেট এটা মানে কি কয় গ্ৰ'থ ৰেট এটা থাকিব বুলি ভবা গৈছে এতিয়া আমাৰ ইয়াত যে গ্ৰ'থ ৰেটটো মেইনটেইন হৈ আছে তাৰ কাৰণ কিবা লাগিব বৃদ্ধিৰ যিটো হাৰ সেইটো আমাৰ ইয়াত ভাল হয় কিহৰ কাৰণে আছে বিকজ প্ৰাইভেট কনজাম্পশ্যন বৃদ্ধি পাইছে ঠিক আছে ৰাইজিং হাউচ হোল্ড এক্সপেণ্ডিচাৰ যে প্ৰত্যেকখন ঘৰত কি হৈছে এক্সপেণ্ডিচাৰ বাঢ়িছে হাউচ হোল্ড এক্সপেণ্ডিচাৰ বাঢ়িছে প্ৰাইভেট কনজাম্পশ্যন বাঢ়িছে যাৰ কাৰণে আমাৰ গ্ৰ'থ ৰেটটো ধুনীয়াকৈ মেইনটেইন হৈ আছে ফিস্কেল কনচলিডেশ্যন ইন ইণ্ডিয়া ইজ ৰিডিউচিং ইটছ ফিস্কেল ডেফিচিট ইণ্ডিয়া যিমানবোৰ ফিস্কেল ডেফিচিট আছে লাহে লাহে কমাই আছে মানে আমাৰ আমদানি আৰু ৰপ্তানিৰ মাজত এটা ডাঙৰ পাৰ্থক্য থাকে আমি যদি 100 টকাৰ বস্তু ৰপ্তানি কৰোঁ ঠিক আছে 200 টকাৰ আমি আমদানি কৰোঁ 100 টকা কি থাকে আমাৰ ডেফিচিট থাকে সেই ডেফিচিটটো কমাইছে সেইকাৰণে আমাৰ অভাৰঅল কি হৈছে ইকনমি আমাৰ এনহেঞ্চ হৈছে ঠিক আছে
এতিয়া বাকি কি ৰিকমেণ্ডেশ্যনছ খিনি আছে যে কি কৰিব পৰা যায় ঠিক আছে ফিস্কেল ৰুলছ এডপ্ট ষ্ট্ৰিক্ট ফিস্কেল ৰুলছ টু ৰিষ্ট'ৰ ক্ৰেডিবিলিটি এণ্ড এট্ৰেক্ট লং টাৰ্ম ফৰেইন ইনভেষ্টমেণ্ট ছাপ্লাই ৰিফৰ্ম আনিব লাগিব হিউমেন কেপিটেলৰ ওপৰত কি কৰিব লাগিব আৰু আমি গুৰুত্ব দিব লাগিব ঠিক আছে মানৱ সম্পদৰ ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব আমি এডুকেশ্যনৰ হেল্থৰ ক্ষেত্ৰত আমি কি কৰিব লাগিব আৰু অধিক গুৰুত্ব দিব লাগিব টু মেইনটেইন এ গুড ইকনমিক গ্ৰোথ ৰেট গ্লোবেল কোঅপাৰেশ্যন লাগিব চ' অভাৰঅল আমাৰ ইকনমি তেতিয়া প্ৰস্পাৰ কৰিব দ্য লাষ্ট টপিক ইজ এবাউট আছাম লঞ্চেছ 70 মেগাৱাট ছ'লাৰ প্ৰজেক্টছ ইন ধুবুৰী ডিষ্ট্ৰিক্ট ঠিক আছে তো আমাৰ অসমেও কি বিচাৰি আছে যে নন ৰিনিউৱেবল চ'ৰ্চৰ পৰা মানে অনবীকৰণযোগ্য উৎসৰ পৰা নবীকৰণযোগ্য উৎসলৈকে যিটো ট্ৰানজিশ্যন সেই ট্ৰানজিশ্যনটো আমাৰ ইয়াতে বিচৰা গৈছে ঠিক আছে যে আমি নবীকৰণযোগ্য উৎসৰ পৰা আমি এনাৰ্জি কি কৰিম প্ৰডিউচ কৰিম বুজিলা ঠিক আছে The state had negligible solar capacity earlier, but recent projects signal a policy shift towards clean energy. ঠিক আছে তো কি হৈছে 70 মেগাৱাট বনাইছে ক'ত খুদিমাৰি পাৰ্ট 2 হয় এইটো ধুবুৰী ডিষ্ট্ৰিক্টত 350 কোটি টকা ইয়াৰ কাৰণে ধাৰ্য কৰা গৈছে 1000 বিঘা ভূমিত এই সোলাৰ পাৱাৰটো বনোৱা গৈছে এক্সপেক্টেড জেনেৰেশ্যন কিমান জেনেৰেট কৰিব 141 মিলিয়ন ইউনিট পাৰ ইয়াৰ এই ইলেক্ট্ৰিচিটি জেনেৰেট কৰিব ইমপ্লিমেণ্টেড বাই SJVN ঠিক আছে গ্ৰীণ এনাৰ্জি লিমিটেড যিটো এটা নৱৰত্ন কোম্পানী হয় APDCLৰ লগত মিলি এই SJVN এ কি কৰিছে এই প্ৰজেক্টটো ইমপ্লিমেণ্ট কৰিছে অসমৰ টোটেল সোলাৰ কেপাচিটি আমাৰ কিমানলৈ বৃদ্ধি হৈছে যেতিয়া এইটো হৈ গৈছে 680 মেগাৱাট এইটো হৈ গ'ল 70 মেগাৱাট ঠিক আছে 70 মেগাৱাট তো আমাৰ টোটেল সোলাৰ কেপাচিটি 680 মেগাৱাট হ'ব যিটো আগতকৈ বহুত বৃদ্ধি পাইছে আপকামিং 50 মেগাৱাট প্ৰজেক্ট ইন শোণিতপুৰ টু ৰেইজ কেপাচিটি টু 730 মেগাৱাট আৰু শোণিতপুৰ ডিষ্ট্ৰিক্টতো এটা বনাই থকা হৈছে 50 মেগাৱাটৰ প্ৰজেক্ট এটা তো সেইটো হৈ গ'লে আমাৰ টোটেল 730 মেগাৱাটৰ আমি ইলেক্ট্ৰিচিটি সোলাৰ ইলেক্ট্ৰিচিটি মানে প্ৰডিউচ কৰা এখন তোমাৰ ৰাজ্য হিচাপে পৰিগণিত হ'ম তো ইয়াৰ আমাৰ ছিগনিফিকেঞ্চ কি হয় আমাৰ প্ৰথম কথা আমাৰ পাৱাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ষ্ট্ৰেংথেন হ'ব ক্লিন আৰু ছাষ্টেইনেবল এনাৰ্জি গ'ল যিবোৰ আছে সেইখিনি ফুলফিল হ'ব যিখিনি আমাৰ নেশ্যনেল ৰিনিউৱেবল এনাৰ্জি কমিটমেণ্ট আছে গ্ল'বেলি আমি যিখিনি কমিটমেণ্ট কৰি দিছোঁ যে আমি তোমাৰ কি কয় নেট জিৰ' নেট কাৰ্বন প্ৰডাকশ্যন 2070 ভিতৰত আমি কৰিম ঠিক আছে আমি ৰিনিউৱেবল চ'ৰ্চৰ ক্ষেত্ৰত আমি অধিক গুৰুত্ব দিম বুলি বিশ্বৰ মানে বিভিন্ন সংস্থাত ঠিক আছে বিভিন্ন তোমাৰ কনফাৰেঞ্চত ইণ্ডিয়াই কমিটমেণ্ট কৰি থৈছে চ' প্ৰত্যেকখন ৰাজ্যই যদি ভাল পাৰফৰ্ম কৰে যদি এনেকুৱা ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত যদি অধিক গুৰুত্ব দিয়ে তেতিয়াহ'লে কি হ'ব আমি এই ক্ষেত্ৰত অধিক আগবাঢ়িব পাৰিম আৰু প্ৰডাক্টিভ ইউটিলাইজেশ্যন অফ দ্য এভিকশ্যন ক্লিয়াৰ্ড গভৰ্ণমেণ্ট লেণ্ড যিবোৰ এভিকশ্যন কৰা গৈছে সেই এভিকশ্যন ক্লিয়াৰ্ড গভৰ্ণমেণ্ট লেণ্ডসমূহৰ প্ৰডাক্টিভ ইউটিলাইজেশ্যনো ইয়াৰ জৰিয়তে কৰা গৈছে আৰু অভাৰঅল আমাৰ ইকনমিও কি হ'ব বুষ্ট হ'ব ঠিক আছে অ'কে তাৰ লগত আৰু কিছুমান থাকিব তোমাৰ লোকেল এমপ্লয়মেণ্ট বাঢ়িব এনাৰ্জি ছিকিউৰিটি ইম্প্ৰুভ হ'ব ঠিক আছে কাৰ্বন এমিশ্যন কমিব কাৰ্বন যিহেতু তোমাৰ বাকী কনভেনশ্যনেল চ'ৰ্চৰ পৰা কি হয় কাৰ্বন প্ৰডিউচ হয় ন এনাৰ্জি প্ৰডিউচ কৰোঁতে তো কাৰ্বন এমিশ্যন কমি যাব ফচিল ফুয়েল ডিপেণ্ডেঞ্চ কমি যাব ঠিক আছে তো যোনটো ডেমনষ্ট্ৰেটেড ডেভেলপমেণ্ট লিংকড এপ্ৰ'চ টু লেণ্ড মেনেজমেণ্ট সেইটোৱে কথা বাকী আমাৰ যিটো টাৰ্গেট আছে 2000 মেগাৱাটৰ সোলাৰ কেপাচিটি সেইটোৰ ক্ষেত্ৰত আমি আগবাঢ়িছোঁ ঠিক আছে স্কেল আপ প্ৰজেক্টছ টু PSU পাৰ্টনাৰশ্বিপ উইথ প্ৰাইভেট ইনভেষ্টমেণ্ট PSU পাব্লিক ছেক্টৰ আণ্ডাৰটেকিং আৰু প্ৰাইভেট কোম্পানীজৰ মাজত যিটো তোমাৰ ইনভেষ্টমেণ্ট যোনটো আছে সেইটোৰ থ্ৰু দি পেলাই প্ৰজেক্ট আমি স্কেল আপ কৰিব পাৰিছোঁ ইণ্টিগ্ৰেট সোলাৰ উইথ ষ্ট'ৰেজ এণ্ড গ্ৰিড মডাৰ্নাইজেশ্যন এণ্ড প্ৰমোট লেণ্ড এফিচিয়েঞ্চি এণ্ড কমিউনিটি লিংক ৰিনিউৱেবল প্ৰজেক্ট চ' দিছ this is all about the analysis কুৱেশ্যন কেইটা দিয়া গৈছে এটেম্প কৰিবা কমেণ্ট ছেকশ্যনত দিবা তোমালোকে বহুতে নকৰা এইটো তোমালোকৰ কাৰণে ভাল হ'ব যেতিয়া তোমালোকে কমেণ্ট ছেকশ্যনটোত কৰিবা মানে যেতিয়া তোমালোকে কমেণ্ট কৰিবা তেতিয়া তোমালোকৰ ছাবকনচিয়াছ মাইণ্ডত সেই বস্তুটো ৰখি যায় গতিকে সেইটো খুব ইম্পৰ্টেণ্ট হয় ডেটছ অল ফৰ টুডে ছেশ্যন থেংক ইউ ফৰ ৱাচিং এক্সাম শাস্ত্ৰছ কিপ ৱাচিং থেংক ইউ